এই ভিডিওত আপোনালোকে জানিব পাৰিব যিসকল ব্যক্তিৰ নাম ইংৰাজী এলফাবেট আইৰে আৰম্ভ হৈছে তেওঁলোকৰ বিষয়ে। যদি ইয়াৰ আগৰ কেইটা আখৰৰ ভিতৰত আপোনাৰ নাম আছে, যেনেকৈ এৰ পৰা এইচলৈকে যদি আপোনাৰ নাম আছে কোনোবা এটা আখৰে, তেন্তে হলে মোৰ চেনেলত সেই বিষয়ে ভিডিও দি থোৱা আছে। আপোনালোকে গৈ সেই ভিডিওটো প্ৰথমতে চাই ল'ব পাৰে। আৰু যদি আপোনাৰ নাম আইৰে আৰম্ভ হয়, ভিডিওটো আপোনাৰ বাবে। আৰু যদি কোনোবা মানুহ আপোনাৰ চিনাকি আছে যাৰ নাম আই দি আৰম্ভ হয়, নিশ্চয়কৈ তেওঁলৈ এই ভিডিওটো শ্বেয়াৰ কৰি দিয়ক, কাৰণ তেওঁ জানিব লগা বহুতো কথা বা গোপনীয় কথা এই ভিডিওটোত জানিব পাৰিব। গতিকে আপোনাৰ যদি নাম আইৰে, ভিডিওটো শেষলৈকে চাই থাকক, কাৰণ এই ভিডিওটো জানিব পাৰিব আই আখৰে আৰম্ভ হোৱা ব্যক্তিসকলৰ আচাৰ বিচাৰ ব্যৱহাৰ স্বভাৱ, শুভ দিন, শুভ ৰং, শুভ সংখ্যা, বিবাহৰ কোনটো বয়স তেওঁলোকৰ বাবে শুভ শাস্ত্ৰমত অনুসৰি, লগতে শাস্ত্ৰমত অনুসৰি কোনটো বয়সত তেওঁলোকে লাভ কৰে সফলতা, যি বয়সে তেওঁলোকৰ জীৱনৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ পৰিণতি নিৰ্ধাৰণ কৰিব। গতিকে ভিডিওটো বহুতে বেছি গুৰুত্বপূৰ্ণ, নিশ্চয়কৈ শেষলৈকে চাই থাকক। জ্যোতিষ শব্দ বৰ্ণমালা অনুসৰি যিসকল লোকৰ নাম আইৰে আৰম্ভ হয়, এওঁলোক বহুত বেছি আকৰ্ষণীয় ব্যক্তিত্বৰ ধনী হয়। এওঁলোকৰ ব্যক্তিত্বৰ বাবেই সমাজত, পৰিয়ালত নিজৰ আকৰ্ষণৰ এক কেন্দ্ৰবিন্দু বনাই ল'ব পাৰে। বুদ্ধিমাত্ৰা আৰু কথা বুজিব পৰা গুণ বহুতে বেছি দেখিবলৈ পোৱা যায় এওঁলোকৰ মাজত। এওঁলোকৰ মাজত সদায় নতুন নতুন কাম কৰাৰ এটা পৰিপূৰ্ণ বা পৰিকল্পনা দেখিবলৈ পোৱা যায়, যি তেওঁলোকৰ মাজত চলি থাকে। এওঁলোকে অপ্ৰয়োজনীয়ভাৱে সময় পাৰ কৰোৱাটো পচন্দ নকৰে। এওঁলোকে নিজৰ শৰীৰৰ শক্তিখিনি ৰচনাত্মক কাৰ্যতহে ব্যৱহাৰ কৰিব বিচাৰে বা ব্যৱহাৰ কৰি ভাল পায়। এওঁলোক শিল্পী প্ৰকৃতিৰ লোক হয়। এওঁলোক নিজেও আকৰ্ষণীয় হয় আৰু এওঁলোকে আকৰ্ষণীয় দেখা বস্তুহে পচন্দ কৰে। যিকোনো ব্যক্তিক এওঁলোকে নিজৰ প্ৰতি আকৰ্ষণ কৰিব পৰা গুণ এওঁলোকৰ মাজত দেখা যায়। এওঁলোকৰ ব্যক্তিত্ব সহজ সৰল হোৱা দেখা যায় আৰু এই গুণৰ বাবেই সকলো লোক এওঁলোকৰ লগত সংগ দি বা থাকি ভাল পায়। এওঁলোকে সদায় নিজৰ লগত জড়িত ব্যক্তিসকলৰ লগত সুসম্পৰ্ক বা সুসম্বন্ধ বজাই ৰখাৰ পৰিপূৰ্ণ চেষ্টা কৰা দেখা যায়। এওঁলোকে সকলো মানুহৰ পৰাই মৰম আদৰৰ লগতে আপোন ভাৱৰ সন্ধান কৰা দেখা যায়। ইয়াৰ প্ৰমুখ্য কাৰণ হ'ল যে এওঁলোক বহু আৱেগিক মনোভাৱৰ হয়। এওঁলোকে শিশুক বহুত ভাল পায় আৰু ল'ৰা ছোৱালীৰ সংগ এওঁলোকে বৰ ভাল পায়। এওঁলোক মানসিকভাৱে বহু জ্ঞানী মহান হয়। সেইবাবে এওঁলোকে আধৰুৱা জ্ঞান আৰু কথা ভাল নাপায়। এওঁলোক সকলো কথা বা সকলো বস্তুৱে গভীৰভাৱে বিচাৰ কৰিহে নিজৰ মন্তব্য দিয়ে। এওঁলোকে যিকোনো সিদ্ধান্ত গভীৰভাৱে বিচাৰ কৰিহে নিৰ্ণয় লয় বা কাৰোবাৰ ওপৰত ৰায় দিব লগা হ'লে প্ৰথমতে বিচাৰ কৰে, পৰৱৰ্তী সময়ত ৰায় বা নিজৰ মন্তব্য দিয়ে। এওঁলোকৰ নিজৰ বুদ্ধিমানৰ ওপৰত পৰিপূৰ্ণ আত্মবিশ্বাস থাকে আৰু সেইবাবে এওঁলোকে সমাজ, পৰিয়াল, বেপাৰ বাণিজ্য আদিত সফল হ'বলৈ সক্ষম হয়। এওঁলোকৰ কথা কোৱাৰ ধৰণ বা বাক চতুৰতাৰ কণ্ঠ আৰু ভাষা এনেধৰণৰ যে এওঁলোকে সহজে মানুহক মোহিব পাৰে। এনে স্বভাৱৰ বাবে এওঁলোকে জীৱনত বিশেষ সফলতাও প্ৰাপ্ত কৰে। এওঁলোকে জীৱনত সফলতা প্ৰাপ্ত কৰিবৰ বাবে পৰিশ্ৰমী হোৱা দেখা যায়। এওঁলোকে আলস্য আৰু এলেহুৱা মানুহৰ প্ৰতি ঘৃণা প্ৰকাশ কৰে। এওঁলোকে সকলো কাৰ্য ধৈৰ্যৰে মনোনিৱেশ কৰে আৰু এওঁলোকে অনাৱশ্যকভাৱে অপ্ৰয়োজনীয় কথা পতাটো পচন্দ নকৰে। এওঁলোকে যিয়ে নকৰক বা যিয়ে কয় সেয়া গহীন আৰু প্ৰামাণিকভাৱে কয়। এওঁলোকৰ মাজত সদায় আগবাঢ়ি যোৱাৰ ইচ্ছা দেখিবলৈ পোৱা যায় আৰু এওঁলোকে এই প্ৰতিভাৰ বাবে সকলো প্ৰত্যাহ্বান স্বীকাৰ কৰে আৰু নিজৰ কৰ্মদক্ষতাৰ বলত সেই প্ৰত্যাহ্বানবোৰক পিছ পেলাবলৈ সক্ষম হয়। এওঁলোকৰ মাজত ধৈৰ্য আৰু সহনশীলতাৰ ভাৱ অন্য ব্যক্তিৰ তুলনাত অধিক দেখা পোৱা যায়। এওঁলোকে ৩২ বছৰৰ পিছত অৰ্থাৎ নিজৰ ৩২ বছৰ বয়সৰ পাছত অধিক পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰে। লগতে এওঁলোকৰ ধাৰ্মিক মান্যতাসমূহতো আস্থা বহুত বেছি থাকে। এওঁলোকৰ কিছুমান দুৰ্বলতা গুণ আছে। সেইবোৰ হৈছে এওঁলোক ভাবুক স্বভাৱৰ হোৱা দেখা যায় আৰু এওঁলোকৰ সকলো কাৰ্য হৃদয়ৰ পৰা কৰে, ফলত এওঁলোকৰ আপোন মানুহেও এওঁলোকক বিশ্বাসঘাতক কৰি নিজৰ কাম আদায় কৰে। আৰু এওঁলোকে এনে স্বভাৱৰ বাবে নিজৰ বহু উপযোগী তথা মূল্যৱান সামগ্ৰী কেতিয়াবা হেৰুৱাবলগীয়া হয়। এওঁলোকে জীৱনত বহু সুযোগ লাভ কৰে যদিও নিজৰ সহজ সৰল দয়ালু স্বভাৱৰ বাবে সেই সুযোগসমূহৰ পৰা কেতিয়াবা বঞ্চিত হ'ব লগা হয়, কাৰণ মানুহে এওঁলোকক সহজে দুৰ্ব্যৱহাৰ কৰে আৰু এওঁলোকৰ হাতৰ পৰা সকলো লৈ যায়। সাধাৰণতে দেখা যায় যে এওঁলোক খুব বেছি সংকুচিত স্বভাৱৰ আৰু এই সংকুচিত স্বভাৱৰ হোৱাৰ বাবে কাৰোবাক কিবা এটা ক'ব লগা হ'লে
10 বাৰ সেই কথাটো ভাবে যে কি কম বা কিয় কম, কিবা বেয়া হ'ব নেকি বা সন্মুখৰ মানুহজনে সেই কথাটো শুনি বেয়া পাব নেকি, এনেকুৱা ধৰণৰ বহুত কথা কেতিয়াবা ক'বলৈ থাকি যায়, যিবোৰ লাগিলে দৰকাৰী বা প্ৰয়োজনীয় নহওক কিয়। এওঁলোকৰ মনৰ ভয়ে এওঁলোকে যিটো প্ৰকাশ কৰিব খোজে, সেই প্ৰকাশ কৰিব খোজা কথা বা বক্তব্যসমূহক বাধা প্ৰয়োগ কৰে। আৰু বহু সময়ত এওঁলোকে বিভ্ৰান্ত হৈ পৰে যে এওঁলোকে সত্যৰ লগত আছে নে অসত্যৰ লগত আছে। এওঁলোকে অন্য ব্যক্তিৰ লগত বহু মধুৰভাৱে ব্যৱহাৰ প্ৰয়োগ কৰি বাৰ্তালাপ কৰে, কিন্তু নিজৰ ঘৰত বা নিজৰ পৰিয়ালত কঠোৰভাৱে তেওঁলোকে বাৰ্তালাপ কৰা দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰেমৰ ক্ষেত্ৰখনত এওঁলোকে বহুত বেছি লাজকীয়া স্বভাৱৰ হয়, ফলত নিজৰ সংগীক মনৰ কথা প্ৰকাশ কৰিব নোৱাৰে। কিন্তু নিজৰ সংগীক কেনেদৰে শান্তিত ৰাখিব পাৰি সেই কথা কিন্তু এওঁলোকে ভালদৰে বুজি পায়। এওঁলোক অতি ক্ষিপ্ৰতাৰে আনৰ প্ৰতি আকৰ্ষণ হৈ পৰে। এওঁলোকে যাক হৃদয়ত স্থান দিয়ে চিৰদিনলৈ তেওঁৰে হৈ ৰয়। আৰু কেৰিয়াৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে বিশেষকৈ হস্তকলা শিক্ষক, ওকালতি, কম্পিউটাৰ শিক্ষা, একাউণ্টেণ্ট, এয়াৰ হোষ্টেজ, হোটেল মেনেজমেণ্ট, চিকিৎসা আৰু মাৰ্কেটিঙৰ দৰে বিষয়সমূহত যদি তেওঁলোকে চেষ্টা কৰে, খুব সহজে সেই বিষয়খিনিত সফলতা লাভ কৰিব বা এইখিনি বিষয় তেওঁলোকৰ জীৱনৰ শ্ৰেষ্ঠ পৰিণতি হিচাপে তেওঁলোকক দেখা দিব। শুভ সংখ্যা হৈছে 2, 4, 5, 7, শুভ ৰং হৈছে নীলা, সেউজীয়া, বগা, শুভ বাৰ হৈছে মংগল, বৃহস্পতি, শনি। আৰু যদি কিবা পাথৰ পৰিধান কৰিব বিচাৰে, শাস্ত্ৰসন্মত অনুসৰি কোনো ধৰণৰ আপোনালোকক কোৱা হোৱা নাই। যদি আপোনালোকৰ কুণ্ডলী অনুসৰি কিবা পৰিধান কৰিব লাগে নিশ্চয়কৈ কৰিব পাৰে। শাস্ত্ৰমত অনুসৰি বিবাহৰ শুভ বয়স কোনকেইটা? যোনকেইটা বয়সত বিবাহৰ প্ৰবল যোগ দেখা পোৱা যায় সেইকেইটা হৈছে 22, 24, 25, 27, 29, 30। আৰু কোনটো বয়সত সফলতা লাভ কৰা বা অৰ্জন কৰাৰ শুভ সময় বা বয়স বুলি পৰিগণিত কৰা হৈছে সেইকেইটা বয়স হৈছে 21, 23, 26, 29 আৰু 32। ইমানেই আছিলে। যদি ইয়াৰ আগৰ আখৰকেইটাৰ ভিতৰত আপোনাৰ কিবা নাম আছে নিশ্চয়কৈ চাই ল'ব পাৰে ভিডিঅ'সমূহ। যদি পাছৰ আখৰ আছে আপোনালোকৰ নিশ্চয়কৈ অপেক্ষা কৰক। আপোনালোকৰো প্ৰত্যেকটো আখৰ অনুসৰি ভিডিঅ' মই আপোনালোকলৈ লৈ আহিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ।